এবাৰকে নাই বুঢ়ীয়ে পুতেক আহিলে চালিয়া বেজৰ যোৱা পানী মই পতাপত এতিয়া ইয়াৰ পৰা উধাও হৈ দিয়াহে কথা মাকে পুতেকে ইমান পৰ বুঢ়া হজোপা তলত পাইছেহি হপাই চে আপোনাক আৰু কিমান বাৰ ক'ব লাগিব মই তাইৰ নামটো আমাইৰা অময়া নহয় সেইবোৰ জাতৰ ইংলিছ নাম জিভাই পাকটো ঘূৰাবলৈ পাৰিলেহে মুখত ফুটি উঠিব আকৌ বৈ হাত ভৰিকেইটা ধুনীয়াকে তিয়াই ঠাণ্ডা পানী এগিলাচ খাই ল'বি তই আহিবি বুলিয়ে কালি অপা প্লাষ্টিকৰ বটল এটাত ডাবুল ফিল্টাৰ পানী সুমিয়াই মাটি কলহৰ ভিতৰত জুবুৰিয়াই থৈছো ফেনখন চলাই ল আকৌ ইমান গৰমত কি অকৰাটোৰ নিচিনা বহি আছ মই বটলটো লৈ আহোঁগে তই ঠাণ্ডা পানীকণ খাই ধুনীয়াকে জিৰণি লৈ ল হ'ব যাওক লৈ আনক দে এই বটলে কমেই হ'ব চাগে আজি এনেকুৱা পিয়াহ লাগিছে আপুনি হ'ল আগৰ দিনৰ পেট টেঙৰ বুঢ়ী আৰু আমি হ'লো আজিকালিৰ যুগৰ হাতঘাটৰ চেঙেলী এতিয়াও যোৱা পানী খুৱাই আমাৰ ইয়াক পাহৰাই দিম বুলি কল্পনা কৰি আছে ইফালে বিপ্লৱে চব গদ পিঠ লগাই আজৰি কৰি থৈছে এইফালে খবৰে নাই মোৰ জখিনী খেদা ঔষধ পালি থোৱা জেগাতে বহি আছে হে অ কৃষ্ণ চালিয়া বাবা কি জয় আয়ো হব না চুইছা একেবাৰে ফিউজৰ পানী গোটেই চেঁচা হৈ আছে হাতখনে কঠুৱা মাৰি গৈছেগে অ বটলটো দাঙি আনোতে খাই দে বোপাই খাই দে শীতল পৰি যাওক দেহাটো একেবাৰে গোটেই বটল খাবি দেই কেলে জানো তাৰ মাকজনী সঁচাকে বৰ আনএডুকেটেড নিচিনা লাগিছে পাই ঘৰতে মোক আজিলৈকে কোনেও এটা গালি দি পোৱা নাই তাই মোক পাখৰি বুলি ক'বলৈ আহিছে অ' মাই গড তাই মোক পাখৰি বুলি কৈছে এই আমাৰ ইয়াৰ ভূঞাক পাখৰি বুলি কৈছে ইমান সাহস তাই নহয় আজি বেলেগ কোনোবা হ'ব লাগিছিলে গাড়ী লৈ গৈ পিছফালৰ পৰা খুন্দিয়াই থৈ আহি আধা মোৱা কৈ থৈ আহিলোহেঁতেন মোক চিনি পোৱা নাই সিয়ে ফোন কৰি আছে চাগে ৰিচিভে কৰিবলৈ মন নোযোৱা হৈ গৈছে অ' অকণমান হেভি মানুহ বুলিহে পাত্তা দিছো আৰু হেল্ল' থোৱাহে কি ক'বলগীয়া আছে কোৱা পটাপট আৰু তুমি মোক বৰ বেছিকে ফোন চোন কৰি নাথাকিবা খং উঠি আছে মোৰ তোমাৰ ওপৰত তোমাৰ মাদাৰ ইণ্ডিয়াৰ লগত কথা পতাৰ পিছৰ পৰা কিন্তু মোৰ মুডটোৱে চেঞ্জ হৈ আছে হা কৈ দিছো মুডটো চেঞ্জ হৈ গ'ল কেলে ইমান জোৰ কৰি কৰি মাৰ ভৰি হাতে ধৰি তোমাৰ লগত কথা পতাই দিলো এতিয়া আকৌ তুমি তেনেকেহে ক'লা বাকী চব ঠিক আছে বাৰু কিন্তু মায়ে মোক পাখৰি বুলি কিয় ক'লে হা কিয় ক'লে মোক পাখৰি বুলি হোৱাট ইজ পাখৰি সেইটো কথা সেইকাৰণে ইমান খং আৰে মোকতো এবাৰ সুধি লোৱা কেলে ক'লে পাখৰি বুলি আমাৰ মায়ে মানে যাক বেছিকে ভাল পায় ছোৱালী হ'লে পাখৰি আৰু ল'ৰা হ'লে পখৰা বুলি কৈয়ে মৰমতেহে মাতে মায়ে যদি তোমাক নক'লেহেঁতেন ন সেই বুলি তেতিয়াহ'লে কিন্তু মই চিন্তা কৰিলোহেঁতেন তোমাক মায়ে ভাল নাপায় বুলি কিন্তু মই আজি বিৰাট হেপ্পী জানা কাৰণ মায়ে তোমাক পাখৰি বুলি ক'লে মানে মায়ে তোমাক পচন্দ কৰিছে ভাল পায় তোমাক বুজিছা আচ্ছা then it's okay আৰু শুনা পাখৰি তোমাক মই আজি লগ কৰিবলৈ গৈ আছো ডাইৰেক্ট 10 বজাত চিলড্ৰেন পাৰ্কৰ সন্মুখত ৰৈ থাকিবা really okay ৰিয়েলি এইডালে দেখোন এতিয়াও কথা পাতি আছে সেইজনীৰ লগত চালিয়া বেজৰ যোৱা পানীয়ে কামত নিদিলে নে কি হয় ইমান লগে লগেনো অৱশ্যে ক'ত কামত দিব জ্বৰ হ'লে ঔষধটো খালেও দেখোন ভাল হ'বলৈ 3-4 দিন সময় লাগেই সেইটো হিচাপত চাবলৈ গ'লে কাইলৈ পৰহিলে মানুহৰ পৰা পাহৰিবগে চাগে বোপাই কাইলৈ পৰহিৰ পৰা পাতিবি এনেকে কথা আজিয়ে পাতি ল যিমান যি পাতিবলগীয়া আছে হেঁপাহ পলোৱাই কাইলৈ মানৰ পৰা ফোনত কথা পতাটো মাৰ আগত একেবাৰে বন্ধ কৰি দিব লাগিব তেতিয়াহে ভাবিব যোৱা পানী খাই তাইক সঁচাকেই পাহৰিলো বুলি লাগিবই মুঠলে এই হবলা হলে মোক লাল লাগিবই এৰা ইমান অবুজন কেলে হলা বাবু আজি তুমি সৰু ছোৱালীজনী গোটেই চিঞৰি আছা যে দাঁত লাগে বুলি হাতত টকা পইচা কেইটা গোট নোখোৱালৈকে তোমাক লাগে বুলি ক'লে পটককে দাঁত কেইটা লগাই দিবগে নোৱাৰো নহয় এটকা দুটকাও নহয় দুটা দাঁত লগাওতে মুঠতে 85,000 টকা ধেমালি মই সেইবুলে লালো মুঠলে মোক এই হবলা হলে লাল লাগিবই হলে মোক লাল লগাই লিম এই বুলি কৈ মোক লগিয়ালে আজিলৈকে লগাই দিলে উকাইছে এই মাজনী আজি উকাইছে জুইলে আৰু দেই আমনি লাগি গৈছেগে আজি শুনি ৰাতিপুৱাৰ পৰা আজি দাঁতৰ কাৰণে চিঞৰ বাখৰ কৰি আছে এতিয়ালৈকে এই দুপৰীয়া হ'ব হ'ল শেষে হোৱা নাই চিঞৰি ঘৰতে বনাই লগাই দিবলৈ পোৱা বস্তু নে কি আকৌ এনেকে লাগে বুলি ক'লে ঘপককে লগাই দিবলৈ প্ৰথমৰ কেইদিনে দেখোন ইমান উৎপাত নকৰিলে
কালি পৰহিৰ পৰা কি হৈছে জানো অকল দাঁতটো লগাই দে বুলিয়ে চিঞৰ বাখৰ কৰি আছে কি ভুবুৱাই আল চাবি আকৌ বৰ বেছিকে ভু কৰি নাথাকিবি ৰুমৰ ভিতৰলৈ সোমাই খং উলিব লাগিলে একে পাঁচ হলে তোৰ আগলাল কেলাও মোৰ আগলাল কেলা লিচিলা কৰি পেলাম আকৌ ঠিকেইটো কৈছে বাবাটোৱে কি ভুল কৈছেনো সি প্ৰথমৰ কেইদিনে য'ত নেকি তুমি অকণমানো হুলস্থুল নকৰিলা দাঁত লাগে বুলি কালি পৰহিৰ পৰা তোমাক কি হৈছে হে অকল দাঁতৰ কাৰণে চিঞৰ বাখৰ কৰি আছা যে ৰাতিপুৱা গধূলি প্ৰথমতে পইচা পাতি কেইটা যোগাৰ কৰি ল'বলৈ দিয়া আমি চেষ্টা কৰি আছো নহয় তুমি চিঞৰ বাখৰ কৰি থাকিলে হ'ব জানো এনেকে এনে মূৰটো হাতহে গৰম কৰি আছা ওচৰ পাজৰ মানুহৰ ঘৰবোৰত বহুত ডাঙৰ কাহিনী হৈ আছে কিন্তু মই ডাল কেলা লথকা লোকতে লগৰীয়া বোলৰ ঘৰলৈ গৈ ভালকে এইবোৰ কলা পালিবগৈ পলালে খবৰ আলে ইমান এইবোৰ কলা পালিবগৈ মল গৈ আনে মূল সেইকাৰণে কৈলো লগাইলে সোনকালে মোৰ লাল কেলা লগাইলে এই হপলা হলে লগাইলে বাবাটো তোৰ মাৰে সঁচাকে বৰ সাংঘাতিক বস্তু দেই পৰ চৰ্চা কৰিবগে নোৱাৰা দুখতহে মানে ইমানকে চিঞৰ বাখৰ কৰি আছে দাঁতকেইটা সোনকালে লগাই দে বুলি জানো জনা আছে আমাৰ মা আৰু সেই ননমাক দুইজনীয়ে লগ খাই যেতিয়া পৰ চৰ্চা কৰে কৈছো নহয় সিহঁতক ভাত পানীও নালাগে দেখিছো মই আগতে আজিকালি কিন্তু হৌপুনা ভাগৰ ৰিলছবোৰ বেয়া মজা লাগে ন কালি যে গুলপীয়া শাৰীখন পিন্ধি গোলাপী চাৰা গানটোত নাচি ভিডিঅ' আপলোড কৰিছিলে সেইটো গানকে মই ৰাতি একেবাৰে ৰিপিট কৰি 1:30 বজালৈকে চাই আছিলো বা সি ফেচবুকৰ পইচা পোৱাত নাই দুইটাই গৈ ওলামগে দেই সিহঁতৰ ঘৰলে তই যদি ৰাতি 1:30 বজালৈকে তাৰ ভিডিঅ' চাই আছ মই যদি তাৰ পেজটোত থকা গোটেইখিনি ভিডিঅ' চাইছো তেতিয়াহ'লে সি যদি টকা 5,000 পায় ফেচবুকৰ পৰা তাৰ 1500 টকা আমাৰ হ'ব ন আমি এইটো ডাটা খৰচ কৰি তাক পইচা বনাই সেইবোৰ দি আছো আৰু যদি সি আমি পাবলগীয়া পইচাটো নিদিয়ে তাৰ চকু সন্মুখতে লগালগ তাৰ পেজটো খুলি লগালগ আনফ্ৰেণ্ড কৰি দিম আনফলো কৰি দিম দৰকাৰ হ'লে তাৰ ভিডিঅ'ত ডিছলাইক মাৰি দিম বেয়া কমেণ্ট কৰি দিম মজা একেবাৰে মজা বুদ্ধি এটা ভাবিলি তই মুখ খুলি কবলৈ পোৱা নাই যে মোক কি জানে তই যাও গলে ইমান সাজি কাচি মই কলৈকো নাযাওঁ মোক বিপ্লৱে এঠাইলৈ যাবলৈ লগ ধৰিছে কৈ আছো দেখোন এঠাইলে কৈ এঠাইলে কেনেকুৱা এঠাইলে তই এঠাইলে বুলি ক'লেই হ'ব নি সেই এঠাইখনৰ নাম নাই নি ইছ ৰাম বিপ্লৱে মোক যেনেকে কৈছে মই আপোনাক তেনেকে কৈছো সি মোক কৈছে এঠাইলৈ যাম ওলাবি সেইকাৰণে ময়ো আপোনাক তেনেকে কৈছো নহ'ব মই নাজানো সেইবোৰ লগা ফোন লগা বিপ্লৱলে মোৰ চকু আগতে ফোন লগাই সুধ কলৈ লগ ধৰিছে সিটো শুনাই দে মোক ডাঙৰকে চাউণ্ডটো দি কলৈ যাব কেলে যাব কাৰ ঘৰলৈ যাব কি কৰিবলৈ যাব ঘূৰি আহোঁতে কিমান সময় হ'ব সেইবোৰ নজনালৈকে মই কিন্তু তোক যোনে লগ ধৰিলেও যাবলৈ নিদিওঁ বিপ্লৱৰ কথাটো বাদেই দে ফোন লগা এতিয়া ৰৈ নাথাকিবি ফোন লগা মই যেনিবা সৰু ল'ৰাহে হৈ আছো কিমান যে ৰেপি ধৰি আছে মোক উঠনিৰ পৰা ৰ'ব এতিয়া লগাইছো আজিহে গম পালো দেই আপুনি মোক কিমান বিশ্বাস কৰে ক'ব নোৱাৰি নহয় কলৈ যাওঁ বুলি কৈ পাবগে ইফালে যোৱা পানী বটল খালেহে খালে এতিয়ালৈকে কামতেই দিয়া নাই কাইলৈ পৰহি মানলৈকে মই অকণমান ধ্যান ৰাখিবই লাগিব ইয়াৰ ওপৰত নোৱাৰো নহয় উপায় তোক মই এনেকে জলৈ তলৈ যাবলৈ দিবলৈ সৌপুনাই ফোন কৰিছে নিশ্চয় তাৰ কিবা এটা হৈছে গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ যাওঁ বুলি পুৰা চুট টাইপ মাৰি ওলাই লৈছে চাগে মাকেতো পুৰা সন্দেহ কৰিছে কলৈ যাওঁ কাৰ লগত যাওঁ কাৰ ঘৰলৈ যাওঁ সেইবোৰকে চাগে লেকাই সুধি আছে কেনাই বুঢ়ীয়ে হেল্ল' সৌপুনা তই এতিয়ালৈকে ওলাই অহা নাই যে আধা ঘণ্টাত ওলাই অহা মানুহটো তোক মই জীৱনত ক'ৰবালৈ লগ ধৰি পাইছিলো নি তই কচোন আজিয়ে প্ৰথম লগ ধৰিছো আজিয়ে তই মোৰ লগত এনেকুৱা কৰি দিছ যে হ'লনে নাই আহিছ নাই ক আৰু ক ৰৈ গলি যে আজি সুবিধাটো পাইছতো ক'বলৈ বেয়া লগা নাই বাৰু শুনি ক ধেমালি নহয় দে সৌপুনা মই ইয়াত ওলাই মেলি ৰখি থকা 2 ঘণ্টা হ'ল আৰু আজি যদি তই মোৰ লগত গৈ নিদিয় নহয় তোক কিন্তু মই জীৱনত আৰু ভিডিঅ' চিডিঅ' একো বনাই দিবলৈ নাই কিন্তু এতিয়া কৈ থলো ভাল পালে পাবি বেয়া পালে পাবি মোৰ একদম চিধা কথা গৈছে বিপ্লৱ ইমানকেনো তই কেলে খং খাইছ হয় মই দেৰি লগাই দিছো আকৌ ইয়াক অকণমান ই বেচেৰা কাহানি বাই ওলাই মেলি সাজু যাব এতিয়া পাবগে এতিয়া অকণমান ধৈৰ্য ধৰ যা সোনকালে যা কেনেকে খং উঠিছে সেইডাল ভিডিঅ' বনাই নিদিওঁ বুলি কৈছে তোক খালি বৰ বেছি দেৰি নলগাবি সোনকালে ঘূৰি আহিবি হ'ব বিপ্লৱ হ'ব তোৰ অভাৰ এক্টিঙৰ দোকানখন বন্ধ কৰ মা কেতিয়াবাই গ'লগে ইয়াৰ পৰা তই ভিডিঅ' বনাই নিদিওঁ বুলি কোৱা দেখি বেছি বেয়া ভয় খালে তই কিন্তু বৰ সাংঘাতিক বস্তু দেই যেনেকে ভিডিঅ' ধুনীয়া বনাই দিয় এক্টিঙো তাতকে ভালকে কৰ দেখোন তই মোৰ ভাগৰ ইমান ডাঙৰ সমস্যাটো 1 মিনিটতে সমাধান কৰি দিলি मैंने पहले
बोला था ना ए विप्लव उर्फे बबलू जिंदा है ना डरना किस बात का जा जा हुनकाले जा বাইকখন আহতজোপা তলত চাতে থৈ আহিছো চাবিটো বাইকতে লাগি আছে তেলো পুৰা ফুল টাংকি ভৰাই থোৱা আছে মাত্ৰ তই ষ্টাৰ্ট দে আৰু ভুংকে গুচি যা হলেও 500 টকামান ভৰাই দিবি তেল মোৰ বাইকখনৰ লগত তামাম তেল খাই নহয় হাতীয়ে খোৱা দি খায় কেতিয়াবা 2 লিটাৰ তেল 2 মিনিটৰ ৰাস্তাটোতে শেষ হৈ যায় ভৰাবি দে 500 টকা ভৰাম দে ই সঁচাকে বৰ সাংঘাতিক বস্তু দেই তাৰ ঘৰত পৰহি দিনা থকা খোৱা হোৱা গোটেইবোৰ মিলাই মিলি আজি মোক দেখোন একেবাৰে কিলাই ল'লে বা 10 মিনিটৰ ৰাস্তাটো যাবলৈ 500 টকা তেল ভৰাবলৈ কৈছে উপায় নাই ভালকে ওলাই যাব আজি মোক টাউনীয়া ছোৱালী ভাল পোৱা মছলা যিখনহে জম্ভাখুৰ বাইক এইখনৰ মাতটো শুনিয়ে আজি আমাৰ এৰাই ভয় খাব যেন লাগিছে ধেত কেনেকে নিও বাৰু এইখন বাইক এটা কাম কৰিম মোৰ গাড়ীখন পাৰ্কৰ ওচৰতে পাৰ্কিং কৰি তাৰ গাড়ীখনতে লং ড্ৰাইভত যাম আমি সদায়নো কিমান এইখন গাড়ীকে চলাই থাকিম আজি তাৰ হেভি গাড়ীখনত উঠি পুৰা এনজয় কৰিম ইয়াহু হৈছে আৰু এইখনে যদি এইভাগে গৈ থাকিবলগীয়া হয় মই আজি কি কাইলৈ ৰাতিও গৈ নাপামগে এইখনে চিধা গেৰেজতহে সোমামগে বুলি ভাবিছে নেকি খোজকাঢ়ি যোৱা হলে ভাল আছিলে অ মাই গড এতিয়ালৈকে পোৱাহি নাই এনেকে কৰবাত ৰখি থাকিবলৈ পালে বিৰাট বৰিং লাগি যায় দেই সি চাগে আজি মোৰ কাৰণে সাৰপ্ৰাইজ হেভি গিফ্ট আনিবলৈ কৰবাত সোমাইছে সেইকাৰণে চাগে দেৰি হৈছে সেয়া আমাৰ ভিডিঅ' মেন ফেচবুকৰ নাচনি মেন হৌপুনা নহয় নে হয় ই আগৰ পৰাই তেনেকুৱা মুখখন গধু আমাৰ লগত দেখোন বৰকে কথা বতৰা পাতিয়ে পোৱা নাই এতিয়া ফেচবুকত লাখে লাখে ভিউজ পাইছে আৰু গধু হ'ব মুখ বাইকখন কিন্তু গৌ বাইককৈ লাহে লাহে গৈ আছে বিপ্লৱৰ বাইকখন নেকি এইখন ৰংটো আৰু যোৱা ষ্টাইলটো দেখি সেইখন যেনেই লাগিছে সেইখন যদি হয় তেতিয়াহ'লে আজি ইয়াত 12 বাজিলে আৰু 10টা বজাত যদি গৈ পাবলগীয়া আছে তেতিয়াহ'লে ইয়াত 2টা বাজিবগে হেল্ল' কোৱা বিপ্লৱ তোৰ বাইক মই সাপ্তাহিক বজাৰৰ লগতে লাগি থকা ফাৰ্মাচীখনৰ চুকটোতে পেলাই থৈ গৈছো দেই বসন্তীখনে তেতিয়াহ'লে আজি আকৌ প্ৰব্লেম দেখুৱালে ন হলেও 500টা তেল ভৰালি নে চলিলে চাগে নহয় আধা ঘণ্টামান তেলো শেষ হ'বলৈ পায় কি ঠিক লগত আনিছিলো 700 টকা বাইকত তেল ভৰালো 200 তই গুগল পে ফোন পে লৈ বহি থাক একেঠাইতে যে মাত্ৰে মই কম 500 টকা মাৰি দে বুলি সেই মাত্ৰই কিন্তু ঘচা ঘচ মাৰি দিবি নহ'লে 200 টকা লৈ টাউনীয়া মাল লগ কৰিবলৈ যোৱাতকৈ মই এইখিনিৰ পৰা ঘূৰি যোৱাই ভাল হ'ব বুজিলি 500 টকা তেল লাগে ৱেটিং ও মাই গড হি মোক ইয়াত ৰখি থাকিবলৈ দি 2 ঘণ্টা লেট কৰি আৰু নিজে এতিয়া ৱেটিং 10 মিনিট মান হৈ গ'ল ইমান টাইম কাৰ লগত ৱেটিং ফাইনেলি সেইটো আহি আছে কিন্তু খোজকাঢ়ি যে আৰু হাতত একো গিফ্টো নাই হাই আমাইৰা